নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম আৰক্ষী ABUB নতুনকৈ যি 1715টা পদ মুকলি হৈছে। এইখিনি পদত আপোনালোকে ফিজিকেল টেষ্টত কিমান মাৰ্ক পাব লাগিব আৰু ৰিটেন টেষ্টত কিমান মাৰ্ক পালে আপোনালোকৰ ফাইনেল মেৰিটত নাম আহিব। এই ভিডিঅ'টো সকলোখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ যিসকলে অসম আৰক্ষী AB নাইবা UBত যাম বুলি ভাবি আছে তেওঁলোকৰ বহুত এটা ভাল খবৰ। অসম আৰক্ষী ABUB নতুনকৈ যি 1715টা পদ মুকলিছে, সেই পদৰ সংখ্যাটো খুব সম্ভৱতঃ বৃদ্ধি পাব। এতিয়া আপোনালোকৰ অসম আৰক্ষী ABUB নতুনকৈ যি 1715টা পদ মুকলিছে, তাৰে ভিতৰত UBত আছিল 1053টা আৰু ABত আছিল 663 নে কিমানটা। এতিয়া আপোনালোকৰ সেইখিনি পদত যিটো ফিজিকেল টেষ্ট হয়, সেই ফিজিকেল টেষ্টত আপুনি কিমান মাৰ্ক পালে যিটো নেক্সট ষ্টেপ ৰিটেন টেষ্টলৈকে যাব পাৰিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী ABUBৰ যিটো ফিজিকেল কাট অফ আজিকালি আপোনালোকৰ বহু হাই হৈ গৈ আছে। আপোনালোকৰ অসম আৰক্ষীত যেতিয়া 2022 চনত 9000ৰো অধিক নিযুক্তি দিছিল, তাত আপোনালোকৰ যিটো কাট অফ সেই ফিজিকেল কাট অফটো এনেকুৱা আছিল, আপোনালোকৰ কিছুমান এতিয়া ল'ৰা নাইবা কিছুমান ছোৱালীয়ে আজি তাৰিখত আপোনালোকৰ ফিজিকেল টেষ্টত 22-23 পোৱা ল'ৰা ছোৱালীও এতিয়া চাকৰি কৰি আছে। আপোনালোকৰ 2022 চনত যেতিয়া অসম আৰক্ষী ABUB গাৰ্ডছমেন APR আপোনালোকৰ তাৰপিছত AISFত যিমানখিনি নিযুক্তি তাত কিছুমান এনেকুৱা আছে তেওঁলোকে 22-23 ফিজিকেল টেষ্টত পায়ো ৰিটেন টেষ্টত বহাৰ সুবিধা পাইছিল আৰু ৰিটেন টেষ্টত বহুত কম নম্বৰ পোৱা 15-20 পোৱা ল'ৰা ছোৱালীও এতিয়া চাকৰি কৰি আছে। কিন্তু আপোনালোকৰ তেতিয়া আছিল 22 চন, এতিয়া আপোনালোকৰ আহি গ'ল 26 চন। এই 22 চনৰ পৰা 26 চনৰ মাজতে আপোনালোকৰ বহুখিনি পৰিৱৰ্তন আহি গৈছে। এতিয়া আপোনালোকৰ অসম আৰক্ষীত আগতে আপোনালোকৰ 28, 29, 30 পাই আপোনালোকৰ ফিজিকেল টেষ্টৰ কোনো ধৰণৰ কাম নাই। এতিয়া আপোনালোকৰ অসম আৰক্ষী 2025 চনত নতুনকৈ যিসকলক নিযুক্তি দিলে, তাত আপোনালোকৰ যিটো ফিজিকেল কাট অফ, সেই ফিজিকেল কাট অফটো যদি আপোনালোকে ভালদৰে চাই, কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ 34 পোৱা বা 33 পোৱা ল'ৰা নাইবা ছোৱালীয়ে ৰিটেন টেষ্টত বহাৰ সুবিধা নাপালে, বা আপোনালোকৰ ৰিটেন টেষ্টত 30 নাইবা 35 মাৰ্ক পোৱা ল'ৰা নাইবা ছোৱালীও ফাইনেল মেৰিটত নাম নাহিলে। এতিয়া আপোনালোকৰ অসম আৰক্ষী ABUB নতুনকৈ যি 1715টা পদ মুকলিছে, সেইখিনি পদত আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয়, সেই ফিজিকেল টেষ্টত UB ক্ষেত্ৰত আপোনালোকৰ যিটো জেনেৰেল কেণ্ডিডেট তেওঁলোকে 35+ মাৰ্ক পালেহে নেক্সট ষ্টেপ ৰিটেন টেষ্টলৈকে যাব পাৰিব। আৰু AB ক্ষেত্ৰত 55 যদি আপুনি পায় তেতিয়া ৰিটেন টেষ্টত যোৱাৰ এটা চান্স পাব। কিন্তু কেইখনমান ডিষ্ট্ৰিক্ট আছে, সেইখন ডিষ্ট্ৰিক্টত জেনেৰেল কেণ্ডিডেটে 35 বা 55 মাৰ্ক পালেও ৰিটেন টেষ্টলৈকে যাব নোৱাৰিব। যেনে আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্ট, ধেমাজি ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ আহি গ'ল এফালে বাক্সা, তাকে কেইখনমান ডিষ্ট্ৰিক্ট আছে, তাত কাট অফটো বহুত বেছি হাই যায়। এতিয়া যোৱাবাৰ যিটো ধেমাজি ডিষ্ট্ৰিক্টৰ ST কেণ্ডিডেট তেওঁলোকৰ ST ফিমেলৰ কাট অফ গৈছে 33 পইণ্ট ছামথিং, আৰু এইফালে মাজুলীত 34 কাট অফ গৈছে। গতিকে আপোনালোকে ভাবি চাওক ST SC কেণ্ডিডেট কেনেকুৱা হয় আৰু জেনেৰেলতে কেনেকুৱা হ'ব। এইবাৰ আপোনালোকক মই কৈছোঁ, যিখন মাজুলী কেণ্ডিডেট আছে তেওঁলোকৰ যিসকল জেনেৰেল আছে তেওঁলোকে UB যদি যাম বুলি ভাবিছে তেওঁলোকে ফিজিকেল টেষ্টত 36-37 উঠালেহে ৰিটেন টেষ্টলৈকে যাব পাৰিব। কাৰণ মাজুলীত পোষ্টৰ সংখ্যা বহুত কম হ'ব। এইবাৰ আপোনালোকৰ খুব সম্ভৱতঃ 7টা নাইবা 6টা পদ মাজুলীৰ বাবে থাকিব, বা আপোনালোকৰ কেইখনমান ডিষ্ট্ৰিক্টত বহুত বেছি পদৰ সংখ্যাটো কম থাকিব। আৰু আপোনালোকৰ পদৰ সংখ্যা যিকেইখন ডিষ্ট্ৰিক্টত আন কেইখন ডিষ্ট্ৰিক্টৰ তুলনাত বেছি লাগিব, সেইখনটো কাট অফ বেছি যাব। কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে দিনে ৰাতিয়ে একাকাৰ কৰি প্ৰেক্টিছ কৰি আছে। আৰু আপোনালোকৰ বহুজনে আজিকালি কিছুমান যিসমূহ কোচিং চেণ্টাৰ আছে বা যিসমূহ ফিজিকেল ট্ৰেইনাৰ আছে তেওঁলোকৰ ওচৰত গৈ ট্ৰেইনিং কৰি আছে আৰু কোচিং চেণ্টাৰ ধুনীয়াকৈ পঢ়ি আছে। সেইবাবে আপুনি যদি অসম আৰক্ষী AAB নাইবা UB এটা চাকৰি ল'ম বুলি ভাবি আছে, তেন্তে ফিজিকেল টেষ্টত 35+ মাৰ্ক স্ক'ৰ কৰিবলৈ চেষ্টা কৰক, আৰু ৰিটেন টেষ্টতো 35+ মাৰ্ক পালেহে আপুনি ফাইনেল চিলেকশ্যন পাব। এতিয়া মোক এজনে কমেণ্ট দিছে যে 27-28 পোৱা ল'ৰা নাইবা ছোৱালীয়েও চাকৰি পাইছে। সেইটো সঁচা, মই আপোনাক ভিডিঅ'টো প্ৰথমতে কৈছোঁ 22-6টো বাদ দিয়ক, 22-23 পোৱা ল'ৰা আজিকালি চাকৰি কৰি আছে। আপোনালোকৰ মোৰ লগৰে আছে, তেওঁ 22 ফিজিকেল টেষ্টত পায়ো এতিয়া চাকৰি কৰি আছে। আপোনালোকৰ সেইটো 2022 চনত সম্ভৱ হৈছিল, কিন্তু 2026 নাইবা 27 চনত আপোনাক মই কৈ থওঁ, যদি আপুনি 32 মাৰ্ক পায়ো তথাপিতো আপুনি ফিজিকেলৰ ৰিটেন টেষ্টলৈ যাব নোৱাৰিব। গতিকে আপোনালোকে ৰিটেন টেষ্টত যদি যাম বুলি ভাবি আছে তেন্তে ফিজিকেল টেষ্টত 35+ মাৰ্ক স্ক'ৰ কৰিব লাগিব, বা আপুনি
কিছুমান ডিষ্ট্ৰিক্টত 35 পালেও নহ'ব, 36, 37 পাব লাগিব। এতিয়া বহুতে ক'ব যে 36 বা 35 মাৰ্ক পোৱাত ইমান সহজ নহয়, কিন্তু আপোনালোকৰ আজিকালি এনেকুৱা হৈছে 70 পৰা 80% ল'ৰা নাইবা ছোৱালীয়ে লং জাম্পটো এক্সিলেণ্ট মাৰে। আৰু বহুতো এনেকুৱা ল'ৰা আছে তেওঁলোকে 11 মিনিটৰ ভিতৰতে ৰানিংটো কমপ্লিট কৰি আছে এতিয়া প্ৰেক্টিছত। গতিকে তেওঁলোকে ধুনীয়াকৈ 35 নাইবা 36 মাৰ্ক স্ক'ৰ কৰিব পাৰিব। আৰু আপোনালোকৰ পদৰ সংখ্যা কম আহিব। ধৰি লওক আপোনালোকৰ 5টা পদ আহিলে, 5টাৰ কাৰণে আপোনালোকৰ মাত্ৰ 25টা ল'ৰাৰ প্ৰয়োজন। গোটেই ডিষ্ট্ৰিক্টত তেনেকুৱা 25টা নাইবা 30টা ল'ৰা ধুনীয়াকৈ ওলাই যাব। সেইবাবে আপোনালোকৰ কাট অফটো হাই যাব। আৰু আপোনালোকৰ যিসকলে যদি ভাবি আছে যে কাট অফটো কম যাব ফিজিকেল টেষ্টত, মই 33 নাইবা 34 পালোঁ, ৰিটেন টেষ্টলৈ যাব পাৰিম বুলি ভাবিছে, আপোনালোকে বহুত ভুল ভাবিছে। আপুনি 35 কমকৈও 35 মাৰ্ক পালেহে আপুনি ৰিটেন টেষ্টলৈ যাব পাৰিব। আকৌ কৈছোঁ, কেইখনমান ডিষ্ট্ৰিক্টত আপোনালোকে 35 মাৰ্ক পালেও ৰিটেন টেষ্টত পঢ়াৰ সুবিধা নাপাব। গতিকে আপুনি নিজক 100% দিয়ক। আপুনি 35ৰ ওপৰত যিমান পাৰে উঠাবলৈ চেষ্টা কৰক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।